সবিতা মালাকা কলিতা মোৰ ৱাইফ হয়। মোৰ ল'ৰা এটা আছে, এতিয়া ক্লাছ 9ত পঢ়ে, 13 বছৰ হৈছে। ছোৱালী এটা ক্লাছ 3ত, তেখেতৰ 8 বছৰ হৈছে। তেওঁৰ আজি 3 বছৰ আগৰ পৰা এই 1 বছৰ কৰ্মৰত আলোক ৰঘুবংশীৰ লগত তেওঁৰ এটা অবৈধ চলি আছিল। তাৰপিছত মই গম পোৱা তেওঁৰ দেউতাকক মাতি আনি এয়াৰফৰ্চৰ অফিচাৰ মল্লিক ছাৰ আৰু শৰ্মা ছাৰক কমপ্লেইন দিছোঁ লিখিতভাৱে। তেওঁলোকে আমাক কৈছিল যে ল'ৰাটো তাতে নাযায়। তাৰপিছতো দুটা চলি আছে। মই মানা কৰিলে মোৰ ওপৰত এই সোণাপুৰ থানাত 6বাৰ কেছ দিয়ে আৰু মোক তাক উল্টাই মাৰধৰ কৰে। আজি দুটাই গুৱাহাটীৰ পৰা খাবতা ফাটিকে ধৰি চুমা খাই থাকোঁতে মই হাতলৈ ধৰা পৰিল। ঘৰতে মই ৰখিব দিয়াতে ৰখিল। তাৰপৰা আপোনালোকে যাই পালে। তাৰপৰা ল'ৰাটো এটা বেয়া কথা কৈছে, তোমাৰ ইছলিয়ে আমকো চাহিয়ে, সেনেকৈ কৈছে। বেয়া কথা কৈছে। এতিয়া অসমীয়াভাৱে আপোনালোকে কি কওক। এনে কিমান দিনৰ পৰা তেনেকুৱা? আজি 3 বছৰ হ'ল তেওঁলোকৰ এই সম্পৰ্কটো। আৰু ল'ৰাটোৰ পৰা এই ছবিতাই বহুত টকা খাইছে। মই এদিন আপডেট কৰাতে মই তেওঁৰ সেই সম্পৰ্কটো গম পালোঁ যে ইমান টকা ক'ৰ পৰা আহি থাকে, লাখ লাখ টকা লৈ তেওঁৰ পৰা। আৰু তেওঁক 2টা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max, আৰু এটা OnePlus, 3টা মোবাইল দিছে, স্কুটি এখন দিছে, সকলোবিলাক দিছে। মই মানা কৰিলে মোক তাই উল্টাই টৰ্চাৰ কৰে, ভাত নিদিয়ে, পানী নিদিয়ে, আৰু দিন ৰাতি ঘূৰি ফুৰে এই ল'ৰাটোৰ লগত। ল'ৰাটো কি কৰে? ল'ৰাটো এয়াৰফৰ্চত কৰ্মৰত। ল'ৰাটো ইয়াত নাই। তেওঁক মই যোৱা বছৰ ল'ৰাটোৰ ওপৰত এইখন থানাতে মই এজাহাৰ দাখিল কৰিছোঁ। ল'ৰাজন ক'ৰ হয় আপুনি? উত্তৰাখণ্ডৰ হয়। উত্তৰাখণ্ডৰ ল'ৰা আগতে ইয়াতে কাম কৰিছিল। তাৰপাছত কমপ্লেইন দিয়াৰ পাছত তেওঁলোকৰ ফালৰ পৰা জনাইছিল যে আমি ইয়াৰ পৰা তাক ট্ৰেন্সফাৰ দিম। সি এতিয়া এওঁক লগ ধৰিব আহিছে আৰু ইয়াক নিব আহিছে। ইয়াক নি থাকোঁতে মই ঘৰত পেলালোঁ। ক'ত ধৰত পেলাইছে? যোৰাবাটৰ আপত। সি ল'ৰাজনে বাইক চলাই আছে, এই পাছফালে খাবতি ধৰি চুমা খাই আছে। মোৰ তাত ভিডিঅ' আছে, মই দিব পাৰোঁ আপোনাক। আপুনি কাক খবৰ দিলে? মই সোণাপুৰ আৰক্ষী চকীত খবৰ দিলোঁ। তেওঁলোকে যাই কিনে তেওঁলোক ইয়াতে আবদ্ধ কৰি লৈ আহিল। আমি এতিয়া সোধপোছ চলি আছোঁ। আপুনি কি বিচাৰে এতিয়া? মই বিচাৰোঁ যে উচিত এটা তদন্ত লাগে। বহিৰাগত ল'ৰা এটা যদি এনেকৈ আমাৰ অসমীয়া যি বোৱাৰীক ধ্বংস কৰিব আহে কৰ্মসূত্ৰৰ নামত, তেতিয়াহ'লে আমাৰ অসমীয়া অস্তিত্ব একো নাথাকিব নহয়। তেখেতে বিয়া পাতিছে নেকি? তেখেতৰ আগত ৱাইফ আছে মই নাজানো, কিন্তু মোৰ ল'ৰা ছোৱালী 2টা আছে। মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চাই কিনে মই তেওঁক বহুতবাৰ মানা কৰিছিলোঁ, কিন্তু তেওঁ বাৰে বাৰে অবৈধ আনকি মোৰ ঘৰতো গৈছিল। এদিন ঘৰতো মই মাৰি বহাই দিছিলোঁ, তেওঁ পলালে, মই ধৰিব নোৱাৰিলোঁ। আজি আগতে ধৰিলোঁ মই। আপোনাক প্ৰহাৰ কৰিছে নেকি? গিৰিয়েকে ধৰিছে, সহ্য কৰিব নেকি? বেলেগ এটা মাৰি